নমস্কাৰ বন্ধুসকল, এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম। বন্ধুসকল, আমি ইয়াৰ আগৰ ভিডিঅ'টোত মিক্স ফিন বা কম্বিনেশ্যনৰ +7ৰ ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিছিলোঁ, হয়নে বাৰু? আজিৰ এই ভিডিঅ'টোত আমি +8ৰ মিক্স ফিনৰ ফৰ্মুলা ব্যৱহাৰ কৰি অংকবিলাক কেনেকৈ সমাধান কৰিব লাগিব তাৰ ওপৰত অনুশীলন কৰিম। আমি এতিয়ালৈকে বাৰু কি পালোঁ? আমি পালোঁ মিক্স ফ্ৰেণ্ড কম্বিনেশ্যন যিটো ফৰ্মুলাটোত যদি আমি +9ৰ যিটো মিক্স ফ্ৰেণ্ড বা কম্বিনেশ্যন ফৰ্মুলা, সেই ফৰ্মুলাটোত আমি কি পাইছিলোঁ? আমি সেই ফৰ্মুলাটো পাইছিলোঁ +9 কৰিবৰ কাৰণে আমি কৰিব লাগিব 10 ছইডত +10 আৰু 1 ছইডত -5 আৰু +4। মানে পাপা ওপৰলৈ যাব, মা ওপৰলৈ যাব আৰু মাৰ লগত 4জন বন্ধু ওপৰত থকা সেই পাহাৰৰ ওপৰত থকা সেই ঘৰটোলৈ যাব। ঠিক আছে, এইটো হ'ল +9ৰ মিক্স ফ্ৰেণ্ড বা কম্বিনেশ্যনৰ ফৰ্মুলা আছিল। তাৰপিছত আমি কি পালোঁ? তাৰপিছত পালোঁ আমি +6ৰ কম্বিনেশ্যন বা মিক্স ফ্ৰেণ্ড ফৰ্মুলাত আমি কি পাইছিলোঁ? আমি তাত ফৰ্মুলা পাইছিলোঁ, তাত হ'ব আকৌ 10 ছইডত +10 আৰু 1 ছইডত -5 আৰু +1, হয়নে? তাৰমানে সাৰুটোৰ মতে কি হ'ব? সাৰুটোৰ মতে হ'ব পাপা ওপৰলৈ যাব, মা ওপৰলৈ যাব আৰু লগত এজন ফ্ৰেণ্ড যাব। ক'লৈ যাব? ওপৰৰ সেই পাহাৰৰ ওপৰত থকা ঘৰটোলৈ যাব। ঠিক আছে, তাৰপিছত আমি কি পালোঁ? তাৰপিছত পালোঁ আমি +7, হয়নে? +7ৰ কম্বিনেশ্যনৰ ফৰ্মুলাত আমি কি পাইছিলোঁ? তাত আমি পালোঁ +10 হ'ব লাগিব আৰু ইফালে 1 ছইডত -5 আৰু +2 হ'ব লাগিব। মানে পাপা ওপৰলৈ যাব, মা ওপৰলৈ যাব আৰু লগত দুজন বন্ধু সেই পাহাৰৰ ওপৰত থকা ঘৰটোলৈ যাব। ঠিক আছে, এইখিনিলৈকে আমি কম্বিনেশ্যন বা মিক্স ফ্ৰেণ্ড ফৰ্মুলাৰ অংকবিলাকৰ সূত্ৰ ব্যৱহাৰ কৰি আমি অনুশীলনো কৰিলোঁ। এতিয়া আহক আমি +8ৰ যিটো মিক্স ফ্ৰেণ্ড বা কম্বিনেশ্যনৰ ফৰ্মুলা হয়, সেই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি অংকবিলাক কেনেকৈ সমাধান কৰিব লাগিব তাৰ ওপৰত অনুশীলন কৰিম। এতিয়া +8ৰ মিক্স ফ্ৰেণ্ড বা কম্বিনেশ্যনৰ ফৰ্মুলাটো কি হ'ব? স্ক্ৰীণত চাওক, স্ক্ৰীণত আছে, চাওক। এইটো +8ৰ মিক্স ফ্ৰেণ্ড বা কম্বিনেশ্যনৰ সূত্ৰটো হ'ব, ফৰ্মুলাটো হ'ব +10 -5 আৰু +3। তাৰমানে পাপা ওপৰলৈ যাব, মা ওপৰলৈ যাব আৰু লগত 3জন বন্ধু ওপৰত থকা সেই পাহাৰৰ ওপৰত থকা ঘৰটোলৈ যাব। ঠিক আছে, এই সূত্ৰটো, এই ফৰ্মুলাটো ছাত্ৰ ছাত্ৰীক দুয়োটা ষ্টাইলতে শিকাই লৈ তেওঁলোকক বাৰে বাৰে আওৰাই মুখস্থ কৰি ল'ব লাগিব, তেওঁলোকক মনত ৰাখিব লাগিব। ঠিক আছে, এতিয়া আহক এই সূত্ৰটো ব্যৱহাৰ কৰি কেনেকৈ ডাইৰেক্ট বা স্মল ফ্ৰেণ্ড বা বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি কৰিব নোৱাৰা অংকবিলাক কেনেকৈ আমি সমাধান কৰিব লাগিব মিক্স ফ্ৰেণ্ডৰ ফৰ্মুলা ব্যৱহাৰ কৰি, তাৰ ওপৰত আমি অনুশীলন কৰিম। এতিয়া স্ক্ৰীণত মন কৰক, আমাৰ প্ৰথমটো প্ৰশ্ন কি আছে? আমাৰ প্ৰথমটো প্ৰশ্ন আছে 5+8, 5 + 8, হয়নে? এতিয়া আহক আমি এই অংকটো এবাকাছ টুলছত সমাধান কৰিম। এতিয়া এবাকাছ টুলছত পাছ কৰিবৰ কাৰণে আমি কি কৰিম? আমি ওপৰৰ পৰা আপাৰ বিট নমাই দিম ইউনিট পইণ্টৰ ওচৰলৈ। এইটো হ'ল 5 হৈ গ'ল। এতিয়া আমি কি কৰিব লাগিব? ইয়াৰ লগত যোগ কৰিব লাগে কি? আমি ইয়াৰ লগত যোগ কৰিব লাগে 8, মানে 8। এতিয়া 8টো ইয়াত ডাইৰেক্ট হ'বনে বাৰু? ইয়াত 8টো ডাইৰেক্ট নহয়। এনেকৈ আমি কি কৰিম? এতিয়া বিগ ফ্ৰেণ্ডৰ সহায় ল'ম। বিগ ফ্ৰেণ্ডৰ সহায় ল'লে হ'বনে বাৰু? বিগ ফ্ৰেণ্ডৰ সহায় ল'লেও আমি অংকটো কৰিব নোৱাৰোঁ, কাৰণ আমাৰ ইয়াত ইউনিট পইণ্টৰ ওচৰত লোৱাৰ বিটছ এটাও নাইকিয়া। তেতিয়া আমি এতিয়া কি কৰিম? আমি সেইকাৰণে এতিয়া মিক্স ফ্ৰেণ্ড ফৰ্মুলা সহায় ল'ম। মিক্স ফ্ৰেণ্ড ফৰ্মুলাত মতে কি হ'ব? +8 হ'বৰ কাৰণে কি হ'ব লাগিব? এইটো
প্লাছ 8 হ'বৰ কাৰণে হ'ব লাগিব +10 - 5 আৰু +3 তাৰ মানে 10 ষ্টেডত পাপা ওপৰলৈ গ'ল +10 হ'ল 1 ষ্টেডত 5 ওপৰলৈ গ'ল মা ওপৰলৈ গুচি গ'ল আৰু 1 ষ্টেডত এফালে তিনিটা বেগ তিনিজন বন্ধু ঘৰৰ ওচৰলৈ গুচি গ'ল ঠিক আছে এতিয়া আমি এই প্ৰশ্নটোৰ উত্তৰটো আমি কি পালো এতিয়া সমাধান কৰাৰ পিছত 10 11 12 13 মানে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ল 13 তে বুজি পাইছেনে ক্লাছ 8 ৰ কম্বিনেশ্যন ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ অংক সমাধান কৰিব লাগিব আহক আমি ইয়াৰ পিছৰ যেটো অংক আছে সেই অংকটো সমাধান কৰোঁ ইয়াৰ পিছৰ অংকটোত কি আছে 15 + 8 15 + 8 আহক আমি এবাকাছ টুলছত কৰোঁ প্ৰথমতে আমি টুলছটো ক্লিয়াৰ কৰি ললোঁ হ'ল এতিয়া আমি কি বনাম প্ৰথমতে বনাম 15 বনাবৰ কাৰণে কি কৰিম 10 ষ্টেডত লোৱাৰ বিট ওপৰলৈ আৰু 1 ষ্টেডত আপাৰ বিট তললৈ এইটো হ'ল 15 ঠিক আছে এতিয়া আমি কি যোগ কৰিব লাগিব ইয়াৰ লগত 8 যোগ কৰিব লাগিব তে 8 যোগ কৰিবলৈ 8 ডাইৰেক্ট হ'বনে নহয় আমি 8 টো যোগ কৰিবৰ কাৰণে বিগ ফেন ব্যৱহাৰ কৰিব পাৰিম নে নোৱাৰো তেতিয়া আমি আকৌ কি কৰিম আমি আকৌ মিক্স ফ্ৰেণ্ড বা কম্বিনেশ্যনৰ এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো আমি আকৌ ইয়াত ব্যৱহাৰ কৰিম এই ফৰ্মুলা মতে কি কৰিব লাগিব আমি 10 ষ্টেডত +10 1 ষ্টেডত -5 আৰু +3 পাপা ওপৰলৈ গ'ল মা ওপৰলৈ গ'ল আৰু তিনিজন বন্ধু ওপৰত থকা ঘৰটোলৈ গ'ল এতিয়া অংকটো আমাৰ সমাধান হ'ল আমি উত্তৰ কি পালো 20 21 22 23 তাৰ মানে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ব 23 হ'লনে বুজি পাইছেনে বাৰু আহক এতিয়া ইয়াৰ পিছৰ অংকটো আমি সমাধান কৰোঁ ইয়াৰ পিছৰ অংকটোত কি আছে পিছৰ অংকটোত আছে 25 + 8 মানে 25 + 8 ঠিক আছে এতিয়া আমি এই অংকটো আকৌ এবাকাছ টুলছত সমাধান কৰোঁ প্ৰথমতে আমি এবাকাছ টুলছ ক্লিয়াৰ কৰি লওঁ আমাৰ এবাকাছ টুলছ ক্লিয়াৰ হ'ল এতিয়া আমি কি বনাব লাগিব প্ৰথমতে 25 বনাবৰ কাৰণে কি কৰিম 10 ষ্টেডত 20 আৰু 1 ষ্টেডত 5 ঠিক আছে এইটো হ'ল 25 হ'ল এতিয়া আমি কি যোগ কৰিব লাগিব ইয়াৰ লগত আমি ইয়াৰ লগত 8 যোগ কৰিব লাগিব তে 8 যোগ কৰিবলৈ 8 টো ডাইৰেক্ট হ'বনে নহয় বিগ ফেন ব্যৱহাৰ কৰিব পাৰিম নে নোৱাৰো তেতিয়া আকৌ আমি কি কৰিম আমি এই মিক্স ফেন ফৰ্মুলা আকৌ ব্যৱহাৰ কৰিম এই মিক্স ফেন ফৰ্মুলাটো আমি আকৌ ব্যৱহাৰ কৰিম এই মিক্স ফেন ফৰ্মুলা মতে কি হ'ব 10 ষ্টেডত +10 মানে পাপা ওপৰলৈ গ'ল 1 ষ্টেডত -5 মানে মা ওপৰলৈ গ'ল আৰু তিনিজন ফ্ৰেণ্ড ওপৰলৈ গ'ল তাৰ মানে +3 হ'ল তে ক'লৈ গ'ল ঘৰটোলৈ গ'ল পাহাৰৰ ওপৰত থকা ঘৰটোলৈ গ'ল আমাৰ প্ৰশ্নটো সমাধান হ'ল আমি উত্তৰ ইয়াত কি পালো 10 20 30 31 32 33 আমাৰ এই প্ৰশ্নটোৰ উত্তৰ আমি কি পালো এতিয়া প্ৰশ্নটোৰ উত্তৰ পালো আমি 33 বুজি পাইছেনে এনেকৈ আমি ক্লাছ 8 ৰ মিক্স ফ্ৰেণ্ড ফৰ্মুলা ব্যৱহাৰ কৰি আমি এই যোগ অংকবিলাক সমাধান কৰিব লাগিব এতিয়া আপোনালোকে আমাৰ এখন কিতাপ আছে কিতাপখনত ক্লাছ 8 ৰ যিখিনি এক্সাৰসাইজ কুৱেশ্যন আছে এই কুৱেশ্যনখিনি উলিয়াই লৈ নিজেও প্ৰেক্টিছ কৰক আৰু ছাত্ৰ ছাত্ৰীকো প্ৰেক্টিছ কৰক আৰু এই ফৰ্মুলাটো বাৰে বাৰে আওৰাই লৈ পেলাই যিমান পাৰে সিমানবাৰ মনত ৰাখিবলৈ চেষ্টা কৰিব যাতে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি এনেধৰণৰ যিকোনো অংক কৰাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে হওক বা আপুনিয়ে হওক পাৰ্গত হৈ পৰে ঠিক আছে ধন্যবাদ